মোৰ নাম ইমৰাজুল ইছলাম, মোৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। মই অসমৰ মুখ্যমন্ত্ৰীক ভিডিঅ'টো সকীয়াই দিছোঁ, আপুনি আমাৰ জুবিন দাৰ ন্যায় দিয়ক। নহ'লে আমি এদিন আগত আপুনি কৈছিলে কি অসম নেপালৰ নিচিনা হৈ যাব। আমি অসম জুবিন দাৰ কাৰণে নেপাল কৰিব লাগে, আমি নেপালৰ নিচিনা কৰি দিম। হ'লেও অসমৰ মুখ্যমন্ত্ৰী আমাৰ জুবিন দাই ন্যায় দিব লাগিব, ন্যায় দিব লাগিব। মই চাই আছোঁ নিউজত আপুনি উল্টা পুল্টা বালৰ বকি আছে, কুকুৰৰ নিচিনা বকি আছে। আপুনি সকলো ধৰ্ম কৈ আছে আমাৰ জুবিন দাৰ কাৰণে যি ঈদ পালন নকৰিব লাগে নকৰিম, আমি বিহু পালন নকৰোঁ তেনেকুৱা কৈছে, আৰু কৰাও নাই। মই চাই আছোঁ এনেকুৱা আমি মিলামিতিত আছোঁ। আমাৰ জুবিন দাৰ ন্যায় লাগে, আমাৰ অমুক আল বাল নালাগে। মই ভিডিঅ'টো সকীয়াই দিছোঁ অসমৰ মুখ্যমন্ত্ৰী, আপুনি বালৰ কেলা আমাৰ অসমৰ ৰাইজৰ কাৰণে যে আছেই, আপুনি যে ৰাইজৰ লগত আছে, আপুনি হাৰ ধৰ্ম মানুহে কৈ আছে জুবিন দাৰ ন্যায় লাগে। আপুনি ন্যায়টো এতিয়াও দিব পৰা নাই, কেলে দিব পৰা নাই? যিকেইটা এনেকৈও হত্যা কৰিছে, মাৰিছে জুবিন দাক, সিহঁতক এনকাউণ্টাৰ কৰক। মই এই ভিডিঅ'টা আপোনাক সকীয়াই দি আছোঁ। ঘণ্টাও মই কেয়াৰ নকৰোঁ, জুবিন দাৰ ন্যায় লাগিবই, লাগিলে CM হওক বেলেগ কোনো হওক। যদি ন্যায় অসমত যদি জুবিন দাৰ ন্যায় এই কেইদিনৰ ভিতৰত নহয়, অসম আপুনি কেইদিন আগত কৈছিলে অসমৰ মুখ্যমন্ত্ৰী যে অসম নেপালৰ নিচিনা হৈ যাব। এই অসম আমি নেপালৰ নিচিনা কৰি দিম জুবিন দাৰ কাৰণে। যদি অসম নেপালৰ নিচিনা হৈ যাব লাগে, আমি অসম নেপালৰ নিচিনা কৰি দিম। হ'লেও অসমত কোনো মাদাচুতে ৰাজনীতি কৰিব নোৱাৰিব। জুবিন দাৰ কাৰণে ৰাজনীতি অসমত নচলে, অসমত নচলে। আমাৰ জুবিন দাই ন্যায় লাগিব। এই কেইদিন ভিতৰৰ আগত আপুনি ন্যায় দিয়ক। আৰু আপুনি কি ধৰণৰ ন্যায় দিব? আপুনি কেনেকুৱা ন্যায় দিব? আপুনি নিজেই যিকেইটা হত্যা কৰিছে জুবিনক, যিকেইটা মাৰিছে, সেইকেইটা লোক আমাৰ অসমৰ মুখ্যমন্ত্ৰী নিজে আছে। সেইটো কাৰণে আমাৰ জুবিন দাৰ ন্যায়টো দিব পৰা নাই, সেইটো কাৰণে আজি সিহঁতক এনকাউণ্টাৰ কৰিব পৰা নাই। আমাৰ আল বাল নালাগে, আমাৰ জুবিন দাৰ ন্যায় লাগে। ভিডিঅ'টো সকীয়াই দি আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আপুনি কি বালনো দিব? আমাৰ অসমৰ ৰাইজক কি বাল দিব? আপুনি আল বাল নালাগে বুলি কৈ আছোঁ। আপুনি কৈছে আমাৰ জুবিন দাৰ লগত আপুনি আছে, আপুনি আপুনি নাই লগত, আপুনি এনেই কৈ আছে, আপুনি নিজে জড়িত হৈ আছে। আপুনি কি বালৰ মুখ্যমন্ত্ৰী? আপুনি আমাৰ জুবিন দাক ন্যায় দিব? মই কৈ আছোঁ যদি অসমটো নেপালৰ নিচিনা নকৰে, আমাৰ জুবিন দাৰ যিকেইটা মাৰিছে সিহঁতক এনকাউণ্টাৰ কৰক, নহ'লে অসমৰ মুখ্যমন্ত্ৰী নেপালৰ নিচিনা কৰি দিম আমি। এই ভিডিঅ'টো সকীয়াই দিছোঁ অসমৰ মুখ্যমন্ত্ৰী, বালৰ মুখ্যমন্ত্ৰী চুখ্যমন্ত্ৰী মই কেয়াৰ নকৰোঁ। জুবিন দাৰ ন্যায় লাগিব। সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগে। দুজি অসমৰ মুখ্যমন্ত্ৰী কৈ আছোঁ, আমাৰ যদি জুবিন দাক ন্যায় দিব নোৱাৰে, অসমৰ নিচিনা নাথাকে, নেপালৰ নিচিনা কৰি দিম। কেইদিন আগত আমাৰ নিজে মুখ্যমন্ত্ৰী কৈছিল অসমটো নেপালৰ নিচিনা হৈ যাব। সেই মুখ্যমন্ত্ৰী নেপালৰ নিচিনা চাইছিল। আমি যদি জুবিন দাৰ কাৰণে নেপাল কৰি দিব লাগে, আমি নেপাল কৰি দিম। অ'কে, খুদা হাফিজ। সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰক। এই জুবিন দাৰ কাৰণে আমি যদি মৰিব লাগে মৰিম, যদি তেজ দিব লাগে তেজ দিম, যদি জেল খাটিব লাগে জেল খাটিম। হ'লে আমাৰ জুবিন দাৰ ন্যায় লাগিব। আৰু যিকেইটা মাদাৰচোদ কুত্তাৰ বাচ্চাত মাৰিছে সিহঁতক এনকাউণ্টাৰ কৰে। এই কেইদিন ভিতৰত আগত মই ভিডিঅ'টো সকীয়াই দিছোঁ অসমৰ মুখ্যমন্ত্ৰী, এই ভিডিঅ'টো সকীয়াই দিছোঁ। আপুনি যদি ৰাইজৰ লগত আছে, আমাৰ সকলো ধৰ্মই কৈ আছে এইকেইটাক এনকাউণ্টাৰ কৰিবৰ কাৰণে, নহ'লে ফাঁচি দিবৰ কাৰণে, আপুনি তেনেকুৱা কৰি দেখাওক। অসমটো নেপালৰ নিচিনা নকৰিব অসমৰ মুখ্যমন্ত্ৰী। নেপালৰ নিচিনা কৰিলে আপোনাৰ 2026ত গাদ্দি নাথাকে, আপোনাৰ গাদ্দি আমি শেষ কৰি দিম। অ'কে, খুদা হাফিজ।